দৰ্শকসকলক নমস্কাৰ জনাইছোঁ আৰু আজি এটি নতুন ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। আৰু আজি মই বৰ্তমান এটি মন্দিৰত উপস্থিত আছোঁ, সাই বাবাৰ মন্দিৰ। আৰু মই জনাত বজালীৰ প্ৰথমটো সাই বাবাৰ মন্দিৰ আমাৰ ভৱানীপুৰৰ একেবাৰে ওচৰত হয়। আপোনালোকে গম পাব কোনখিনিত মানে মন্দিৰটো কোনখিনি ঠাইত আপোনালোকৰ আহিব নিশ্চয় সুবিধা হ'ব। আপোনালোকে ভিডিঅ'টো চাই থাকিব, কাটি নিদিব। প্ৰথমটো সাই বাবাৰ মন্দিৰ আমি আহি পাইছোঁ। সাই বাবাৰ মন্দিৰ এয়া বজালীৰ প্ৰথমটো সাই বাবাৰ মন্দিৰ। মই উপস্থিত আছোঁ ইয়াতে। চাওক, আপোনালোকে আহিব পাৰে, কি ধুনীয়া এটা স্থান। আৰু নেশ্যনেল হাইৱেৰ একেবাৰে ওচৰত এই এইটো নেশ্যনেল হাইৱেৰ একেবাৰে ওচৰত এই সাই বাবাৰ মন্দিৰ। এয়া সাই বাবাৰ মন্দিৰৰ বৰ্তমান ভিতৰত গৈছোঁ। পোনপ্ৰথমে আপোনাক মই নমস্কাৰ জনাইছোঁ আৰু আপোনাক মই স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট। আপোনাৰ পৰিচয়টো এবাৰ মই জানিব খুজিছোঁ, আপোনাৰ সম্পূৰ্ণ পৰিচয়। মোৰ সম্পূৰ্ণ পৰিচয় এনে ধৰণৰ। মোৰ ঘৰ হ'ল শিৱসাগৰ ডিব্ৰুগড়। হয়, শিৱসাগৰ। মই এতিয়া বৰ্তমান হয়, ইয়াতে কেতিয়াৰ পৰা আছে? ভৱানীপুৰ, হয়, ভৱানীপুৰ। বজালী ডিষ্ট্ৰিক্ট, হয়, ভৱানীপুৰ সাই বাবা মন্দিৰত মই বৰ্তমান কৰ্ম। হয়। আপোনাৰ কিমান দিন হৈছে ইয়াতে? মই ইয়াত থকা প্ৰায় ধৰক 2.5 বছৰ। 2.5 বছৰ হৈছে। হয়। লগতে মই জানিম প্ৰভু আপোনাৰ পৰা এই যিটো সাই বাবাৰ মন্দিৰ, মই জনাত বজালীত এই প্ৰথমটো মন্দিৰ। হয়। আৰু বেলেগ সাই বাবাৰ মন্দিৰ নাই আমাৰ বজালী ডিষ্ট্ৰিক্টত। নাই। গতিকে মানে কেতিয়া স্থাপন হৈছিলে এইটো? এইটো ধৰক আজি 4 বছৰ পাৰ, 5 বছৰ ৰানিং। হয়। আপোনাৰ 24 মাৰ্চ তাৰিখৰ পৰা আজিলৈকে 5 বছৰীয়া পৰিকল্পনা খোজ দি আছে। হয়, মন্দিৰটো মানে বয়স আৰু কাৰণ 5 বছৰ ৰানিং, এখেতে ক'লে 5 বছৰ ৰানিং। আৰু হয়তো এই 5 বছৰত বিভিন্ন স্থানৰ পৰা হয়তো দৰ্শনাৰ্থী ইয়াতে আহে, ইয়াতে ভক্ত আহি থাকে ভক্ত। নিশ্চয় আহে। মন্দিৰ আপোনাৰ ৰাতিপুৱা 7টা বজাত 1 নম্বৰ কাকৰ আৰতি হয়। 2 নম্বৰত আপোনাৰ 12টা বজাত আৰতি হয়। 12:30 বজাৰ পিছত আমি মন্দিৰ বন্ধ কৰোঁ। মন্দিৰ আমি 3টা বজাত খোলোঁ। 3টা বজাৰ পৰা 6টা বজালৈকে আমি মন্দিৰতে থাকি আৰতি কৰোঁ। আৰতি কৰাৰ পিছত যিটো আমাৰ অন্তিম আৰতি 7:30টা বজাত আমি আৰতি কৰোঁ। এইটো অকল বৃহস্পতিবাৰে নেকি? অকল বৃহস্পতিবাৰে নহয়, সদায়। সদায়? ইয়াত কোনো বাৰ হিচাপে ক'বলৈ নাই। বাৰ হিচাপে যদি আপুনি ক'বলৈ যায় তেতিয়াহ'লে প্ৰত্যেকবাৰে প্ৰত্যেক ৰঙৰ কাপোৰ পিন্ধোৱা হয়। হয়। বাৰ হিচাপে সেইটোৱে হয়। আৰতি কিন্তু সদায় হয়। লগতে মই জানিম আচলতে মূৰ্তিটো আছে, ধুনীয়াকৈ আছে সাই বাবাৰ মন্দিৰ। আৰু আপোনালোকে সদায় সেইটো পূজা অৰ্চনা কৰে ইয়াতে। আৰু এই যিখন মানে ইয়াতে দেখা পাইছোঁ, এই দলনা এখন আছে ইয়াতে। হয়, হয়। এই দলনাখনৰ বিষয়ে অলপমান ক'ব নেকি? দলনাৰ বিষয়ে কিহৰ কাৰণে থাকে ইয়াতে? আমাৰ বাবাই ৰাতি নিজান সময়ত তাত উমলিবলৈ যায়, খেলিবলৈ যায়। সেইটো আমাৰ পৰম্পৰাগতৰ পৰা চলি অহা বিশ্বাস। মই জনাত এই জুলনাৰ কাৰণটো সেইটোৱে। মানে প্ৰত্যেক সাই বাবাৰ মন্দিৰতে থাকে তেনেকৈ? হয়। লগতে মই এটি গুৰুত্বপূৰ্ণ কথা শেষত জানিম আপোনাৰ পৰা। যিহেতু সাই বাবাৰ মন্দিৰ বুলি ক'লে হয়তো সাই বাবা বুলি ক'লে জানে, সকলোৱে জানে। সাই বাবা নামটো কিহৰ কাৰণে হ'ল? সাই বাবা বুলি যে ক'লে নামটো, হয়, হয়। আপোনাৰ পৰা অলপমান, যিহেতু আপুনি পুৰোহিত, আপুনি নিশ্চয় জানে, অলপমান আপোনাৰ পৰা জানিব খুজিছোঁ। সাই বাবা প্ৰকৃত ভগৱান নহয়, গুৰু বুলি গণ্য কৰা হয়। সাই বাবা হ'ল এই যি এক সময়ত তেখেতৰ জন্ম হৈছিল, জন্ম হোৱাৰ পৰা আদি কৰি তাত এতিয়া সেই কথাটো নিশ্চয় ক'ব লগা হ'ল যে জন্ম তেখেতৰ
য'ত হৈছিল সেই বস্তুটো স্পষ্টকৈ কোনো ক'ব নোৱাৰিল। এহাল বামুণ ব্ৰাহ্মণীসকলে ক'ৰবালৈ ফুৰিবলৈ যাওঁতে জংঘলৰ ৰাস্তাত কেঁচ ল'ৰা কন্দা গম পায়। তেখেতসকলে ক'তনো এই কেঁচ কান্দি আছে বুলি চাই তেখেতক বিচাৰি যাওঁতে এই ব্ৰাহ্মণীসকলে পোৱালীজনক উদ্ধাৰ কৰে। সেই পোৱালীজন উদ্ধাৰ কৰি যেতিয়ালৈকে তেখেতে জনা নাই পৰা নাই তেতিয়ালৈকে ব্ৰাহ্মণীৰ লগতে থাকিলে। যেতিয়া তেখেতে নিজে খাব পৰা চলিব পৰা হ'ল, তেখেতে এই হাবি জংঘলৰ মাজতে নিম গছ এজোপাৰ তলত ৰাতি থকাৰ সিদ্ধান্ত ল'লে। আৰু তেখেতে গাঁৱে ভূঞে নগৰে চহৰে ঘূৰি ভিক্ষা মাগি আনি ইয়াতে গছৰ তলতে তেখেতে বনাই খায় বুলি মই গম পাওঁ। সাই বাবার নামটো হ'ল একটা গাঁৱত হঠাৎ এগৰাকী মানুহক হাতে খুটি দিয়াৰ দংশন কৰাত ব্যৱস্থাটো কোনো ধৰণৰ নাপালে। তেতিয়া ওচৰ চুবুৰীয়াই ক'লে যে আমুক জংঘলত আমুক গছৰ তলত আমুক নামৰ বাবা এজন আছে, গতিকে বাবাৰ ওচৰত গ'লে নিশ্চয় তাৰ কিবা এটা উপায় পাব বুলি ক'লত তেখেতসকলে বাধ্যত পৰি সাই বাবাৰ ওচৰত আহি কথাটো যেতিয়া জনালে, তেতিয়া সাই বাবাই এই জুই ফুট চাই যিটো ফুট চাই সেইটোৱে লৈ হাফে দৰ্শন কৰা জেগাত তেখেতে লগাই সেই হাফৰ বিষটো কমাই দিছিল বা বেমাৰৰ পৰা তেখেতক মুক্ত কৰাইছিল। সেই জুই চাইৰ পৰা যেতিয়া হাফৰ দৰ্শনৰ পৰা মুক্ত পালে, সেইকাৰণে তেখেতক ধৰক সাই বাবা বুলি নামকৰণ হ'ল বুলি মই জানিবলৈ পাওঁ। এইখিনি আৰু বিশেষ মানে আৰু যিখিনি ঠাই আছিলে ঠাইখিনিৰ নাম চিৰডি আছিল নেকি? মানে চিৰডি নামৰ ঠাইত মানে যিটো আমাৰ সাই বাবাৰ উৎপন্ন হৈছিল সেই জেগাটোৰ নাম সিদ্ধি আছিল ছাইত। সেইকাৰণে আজি সিদ্ধি সাই মন্দিৰ বুলি আমি য'তে ত'তে বেনাৰে পোষ্টাৰে পাওঁ। কাৰণ সাই বাবাৰ মন্দিৰৰ সন্মুখত চিৰডি বুলি লিখা থাকে, চিধা লিখা থাকে, চিৰডি সাই বাবা বুলি কোৱা হয়। কাৰণ চিৰডি নামৰ ঠাইতে তেখেতে হয়তো গোটেই জীৱনটো কটাইছিলে। কি ধুনীয়া সাই বাবাৰ মন্দিৰৰ ভিতৰত এই গোলাপ ফুল, অমিতা চাওক, অমিতা আছে ইয়াতে, চব অমিতা। এই মন্দিৰৰ পিছফালে অমিতা চাওক, চাওক ইয়া ধুনীয়াকৈ ৰুই দিছে ইয়াতে মন্দিৰ চৌহদত, একদম ঘূৰিৰ পৰা বেলেগ জাতৰ অমিতা। এইটো মন্দিৰতে আহি লগ পাইছোঁ, নমস্কাৰ জনাইছোঁ তোমাক। তোমাৰ পৰিচয়টো দিয়াচোন এবাৰ, তোমাৰ পৰিচয়। মোৰ নমস্কাৰ, মোৰ নাম শ্ৰী সুমন শৰ্মা আৰু মোৰ ঘৰ বিশ্বনাথ চাৰিআলি উপস্থিত হয়। আৰু মই ইয়াত অহা মাত্ৰ 6 মাহ মান হৈছে। 6 মাহ হৈছে, ঠিকে আছে বাৰু। এনেকৈ আচলতে হঠাৎ আহি লগ পালোঁ, বহুত ভাল লাগিল। এয়া চাওক আপোনালোকে কি ধুনীয়া পৰিৱেশ। আপোনালোকে আহিব, যিসকলে অহা নাই আপোনালোকে আহিব। কিন্তু বজালীৰ প্ৰথমটো সাই বাবাৰ মন্দিৰ চাওক আপোনালোকে, প্ৰথমটো সাই বাবাৰ মন্দিৰ আমি দেখাইছোঁ আপোনালোকক। এইখন দলনা আছে, এয়া চাওক আপোনালোকে, এই দলনা এইখন। আপোনালোকে ওচৰৰ যদি কোনোবা সাই বাবা মন্দিৰত যাব বিচাৰে, আপোনালোকে এই বজালীৰ ভৱানীপুৰত আহিব লাগিব, কাৰণ এইখিনিত বেলেগ সাই বাবাৰ মন্দিৰ কিন্তু নাই ওচৰত। আৰু এইটো পটচিহ্ন নেকি প্ৰভু? এইটো পটচিহ্ন নেকি? এইটো কি হয়, পটচিহ্ন নেকি প্ৰভুৰ? এইটো সাই বাবাৰ পটচিহ্ন নেকি? সাই বাবাৰ চৰণ হয়, সাই বাবাৰ চৰণ। কিমান ধুনীয়াকৈ বনাইছে চাওক। আৰু তাত কিবা আছে, চাই লওঁ, কিবা দেখাব বোলে। এইবিলাক কি বস্তু? এইবিলাক মালা আছে, মালা। আৰু এইবিলাক কাপোৰবিলাক কিহৰ কাৰণে ব্যৱহাৰ হয় নেকি? হয় হয় হয়, চেঞ্জ কৰি দিয়ে, মানে কাপোৰটো সলাই থাকে। হয় হয়, শনিবাৰ এইটো আপোনাৰ নীলা, হয়, দেওবাৰ মাটি ৰঙত, হয়, সোমবাৰ বগা, হয়, মঙলবাৰ ধৰক ৰঙা, ৰঙা, বুধবাৰে সেউজীয়া।
ই এটা বিশেষত্ব, কিন্তু বেলেগ মন্দিৰত মই ক'তো শুনা নাছিলোঁ। মই অকল সাই বাবাৰ মন্দিৰত পাইছোঁ যে কাপোৰ সলাই থাকে, এনেকৈ কাপোৰবিলাক ধুনীয়াকৈ গোদৰেজত ৰাখিছে ভাগ ভাগকৈ, মানে বাৰ অনুযায়ী মানে সাই বাবাক মানে কাপোৰ সলাই দিয়ে ইয়াতে। আকৌ এটা কথা হয় ৰাতি আমি এইবোৰ চব বন্দী কৰোঁ। হয়, এইটো কি ৰাতিৰ পোচাক নেকি? মানে একদম মানুহৰ নিচিনা মানে যেনেকৈ মানে চলি থকা জীৱনত যেনেকৈ আৰু ৰাতি আমি এইটো মালা পিন্ধাই থওঁ। হয়, ৰাতি না এডাল ডিঙিত পিন্ধাই দিয়ে না, ডিঙিত পিন্ধাই দিয়ে। মানে বহুতখিনি নিয়ম আছে সাই বাবাৰ মন্দিৰত, বহুতখিনি নিয়ম আছে আৰু প্ৰমাণ আছে। প্ৰমাণ থকা বুলি আচলতে জানো সাই বাবাৰ মন্দিৰত ভালকৈ যদি আপোনালোকে সেৱা লয়, বহুত প্ৰমাণ আছে সাই বাবাৰ। প্ৰভুৰ লগতে মই এটা কথা জানিম, যদি সাই বাবাৰ মন্দিৰত কোনোবাই আহিব বিচাৰে, হয়তো বহুতে নিয়মটো নাজানিব পাৰে, এনেই বিশেষ অকল ফুল আনিলে হ'ব নে কিবা বেলেগ বেলেগ বস্তু আনিব পাৰি? এতিয়া বিশেষত্ব এনেকুৱা আছে, যেনেকৈ আমাৰ পৰম্পৰাগত মানুহে কয় গুৰু ওচৰত, হয় আপোনাৰ যি ওচৰত, হয় বুঢ়া বুঢ়ীৰ ওচৰত যেতিয়া আপুনি ক'ৰবাৰ পৰা আহে তেতিয়াহ'লে খালী হাতেৰে আহিবলৈ পোৱা নাই। হয় ঠিক তেনেধৰণে বাবাৰ ওচৰলৈ আহোঁতে বাবাক খোৱা পিন্ধা যি পাৰোঁ, হয়। ফুল, যি অৰিহণা মানে পাৰোঁ, হয় মানে আমি মানে বাবাক আগবঢ়াব লাগে। হয়, খালী মানে হাতেৰে আহিব নাপায়। নাপায়, মানে বস্ত্ৰ আনিব পাৰি নেকি? হয়, বস্ত্ৰ আনিব পাৰি, বস্ত্ৰ আনিব পাৰি, মানে বস্ত্ৰটো দিব পাৰি ইয়াতে, দিব পাৰি। আৰু বাকী ধূপ চাতি ইয়াতে ধূপ চাতিওতো জ্বলাব পাৰি। চলাব নিশ্চয়। আপুনি ইচ্ছা কৰিছে ক'লোৱে নহয়, ইচ্ছা কৰিছে মিঠাই লৈ আহিছে, হয় ইচ্ছা কৰিছে কাপোৰ দিছে, ইচ্ছা কৰিছে ঘিউ 1 কেজি আনিছে, 1 কেজি ঘিউ আনি দিলে আপোনাৰ নামত ধৰক ধৰিলে হয়। 1 মাহ। আৰু ফুলটোত তেনেকুৱা কিবা ধৰা বান্ধা আছে নেকি, যে আজি মই কৰবী ফুল দেখা পাইছোঁ, চব হালধীয়া? ফুলটোৰ মানে ধৰা বন্ধা বিশেষ নাই, কিন্তু বাবাৰ কাৰণে প্ৰতি প্ৰিয় ফুল গোলাপ বুলি আমি জানো। হয়, মানে গোলাপ ফুলটো ৰঙা গোলাপটো প্ৰিয় বুলি আমি জানো। হয়, ৰঙা গোলাপ। আচলতে ৰঙা গোলাপ হ'লে ভাল হয় আৰু ভাল হয় বুলি আমি জানো মানে। হয়তো এতিয়া ফুলৰ ছিজন তেনেকুৱা নাপায়, প্ৰত্যেক ছিজনতে যিকোনো ফুল নাপায়, কিন্তু আচলতে ৰঙা গোলাপটো ভাল। আৰু কোনে আনিলে মন্দিৰটো ইয়াতে, কোনে স্থাপন কৰিছে? এই মই জনাত এই মন্দিৰটো বৰ্তমান আমাৰ ইয়াৰে বাসিন্দা, বৰ্তমান গুৱাহাটীত থাকে, হয়। তেখেতৰ নাম হ'ল ৰাজীৱ দাস। হয়, কি ক'লে নামটো? ৰাজীৱ দাস। ৰাজীৱ দাস। হয় হয় তেখেতৰ দেউতা অতি হেঁপাহ আছিলে মন্দিৰ এখন বনাবলৈ, হয় কিন্তু দেউতাই অকস্মাত মানে মন্দিৰটো বনাব নোৱাৰি এৰি যাব লগা হ'ল। হয় গতিকে দেউতাৰ যিটো ভাৱ, হয়, যিটো মনৰ ইচ্ছা, যিটো মনৰ ইচ্ছা, যিটো দেউতাৰ চিন্তা, সেই চিন্তাটো পূৰণ কৰিবলৈ তেখেতৰ জ্যেষ্ঠ পুত্ৰ ৰাজীৱ দাসে হয়, এই মন্দিৰটো বনাইছে বুলি মই মানে নিজা হয়, নিজাববীয়াকৈ বনাইছে নেকি? নিজাববীয়াকৈ বনাইছে বুলি মই জানিব পাৰোঁ। সম্পূৰ্ণ নিজা খৰচেৰে বনাইছে? নিজে খৰচে বনাইছে। এইটো নতুনকৈ বনাইছে, আৰু এইটো হৈছে পুৰণি সাই বাবা মন্দিৰ, মানে 5 বছৰ আগতে এইটো আছিলে প্ৰথম সাই বাবা মন্দিৰ, মানে 5 বছৰ আগতে ইয়াতে আছিল। ইয়াত প্ৰথম, ইয়াৰ পৰাই গৈ এই নতুন মন্দিৰটো হৈছে। আগতে মানে ফটোখনো হেৰি কৰিছিল, ফটোতে পূজা কৰিছিল আগতে ইয়াতে সাই বাবাৰ মন্দিৰ। চৌকাটোৰ বিষয়ে এনে অলপমান জানিম, অলপমান। এইটো কিহৰ চৌকা আছে ইয়াতে? সুমন, এইটো কিহৰ চৌকা আছে ইয়াতে? এইটো বিশেষকৈ হোম যজ্ঞৰ চৌকা হয়। এইটো মানে ইয়াতে হোম যজ্ঞও কৰা হয় নেকি? হোম যজ্ঞ কৰা হয়। মানে এনেকৈ কেতিয়া কৰেনো হোম যজ্ঞটো? এইটো মই জনামতে এই বাৰ্ষিকৰ দিনাখন হোম যজ্ঞ কৰা হয়। হয় আৰু বিশেষকৈ এইটো এদিন
আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ আৰু আপোনালোকক আৰু ইতিমধ্যে আপোনালোকে ভিডিঅ'টো সুন্দৰকৈ আৰতি কৰি থকা দৃশ্য দেখা পাইছে, গোটেইখিনি দেখা পাইছে। আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে পায়, চাই থাকিব। নতুন নতুন ভিডিঅ' আহি আছে আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট।